মাহমৰাত ৰাইজৰ দলৰ বিশাল গণসমাৱেশ। ৰাইজৰ দলৰ চৰকাৰ হলে উমা গগৈ পৰিয়ালৰ গুপ্ত হত্যাকাৰীয়ে পাব শাস্তি। 2021ত অসমত ভাৰত মাতা কি জয় নহয়, হব জয় আই অসম। আগন্তুক 2021 চনৰ নিৰ্বাচন দিছপুৰ গাদী বা মুখ্যমন্ত্ৰী চকীৰ বাবে নহয়, এই যুঁজ হব ভাৰত মাতা কি জয় আৰু জয় আই অসমৰ মাজত। এবাৰ দিছপুৰৰ গাদী কোনে দখল কৰিব তাক লৈ হবলৈ গৈ থকা নাই। 21ৰ বিধানসভা নিৰ্বাচন হব ভাৰত মাতা কি জয় আৰু জয় আই অসমৰ মাজত। 21ৰ বিধানসভা অসমীয়া জাতি মূৰ দাঙি থিয় থাকিব পাৰিব নোৱাৰিব তাক নিৰ্ধাৰণ কৰা যুঁজ। 21ৰ বিধানসভা নিৰ্বাচন হব অসমত আমি অসমীয়া জাতি ভৱিষ্যতে ত্ৰিপুৰীসকল যেনেকৈ খিলঞ্জীয়া হৈ সংখ্যালঘুকে জীয়াই আছে, আমি কেনেকৈ জীয়াই থাকিব লাগিব নে মূৰ দাঙি আমি অসমীয়া সংখ্যালঘু হিচাপে জীয়াই থাকিম তাক নিৰ্ধাৰণ কৰা যুঁজ। সেইকাৰণে আমি অতি স্পষ্টভাৱে জনাই দিব বিচাৰিছো, 21ৰ বিধানসভা নিৰ্বাচন এবাৰ দিছপুৰৰ গাদী কোনে দখল কৰিব তাক লৈ নহয়। 21ৰ বিধানসভা নিৰ্বাচনত এবাৰ ভাৰত মাতা কি জয়ক চেৰ পেলাই জয় আই অসম ধৰণী অসমৰ প্ৰতিখন গাঁৱে গাঁৱে অসমৰ প্ৰতিখন ঘৰে ঘৰে উৎসাহিত হ'ব লাগিব। আৰু সেইকাৰণে মই উপস্থিত সকলো শ্ৰদ্ধেয় ৰাইজক প্ৰথমে এবাৰ জোৰেৰে জয় আই অসম ধৰণী দিবৰ কাৰণে মই অনুৰোধ জনাইছো। জোৰেৰে মই দেখিছো সকলোৰে মাত মতা নাই, জোৰেৰে দিয়ক জয় আই অসম, জয় আই অসম, জয় আই অসম। গতিকে দিল্লীৰ ওচৰত আঁঠু কহা সৰ্বানন্দ আৰু হিমন্ত বিজেপি চৰকাৰক অসমৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াই দি ভাৰত মাতাৰ কি সলনি জয় আই অসমক প্ৰতিষ্ঠা কৰিব লাগিব। অসমীয়া জাতি মাটি ভেটি আৰু সংস্কৃতিক অক্ষুণ্ণ ৰাখি অসমীয়া স্বাভিমান জীয়াই ৰাখিবলৈ হলে এই নিৰ্বাচনত আঞ্চলিক দলৰ চৰকাৰ গঠন কৰিবই লাগিব। কা বিৰোধিতা কৰা অসমৰ জনগণক ভেঙুচালি কৰি কা আইন প্ৰণয়ন কৰি 1,90,00,000 অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমত বিজেপিয়ে জাপি দিব খুজিছে, যাৰ ফলত ত্ৰিপুৰীসকলৰ দৰে অসমতো অসমীয়া সংখ্যালঘু হ'ব। পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনৰ বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰে অসমৰ সম্পদসমূহ দিল্লীৰ হাতত গতাই দিয়া ঠগবাজ মিছলীয়া বিজেপি চৰকাৰক অসমীয়া স্বাভিমান আৰু অসমৰ উন্নয়নৰ লগত কোনো মতলব নাই। 5 মাহৰ পূৰ্বে ভূমিষ্ঠ হোৱা ৰাইজৰ দলৰ হাতত ধন নাই যদিও ৰাইজৰ মন আৰু সাহস আছে। ৰাইজক লগত লৈ ৰাইজক সম্বল কৰিয়ে আগন্তুক 2021 চনত আঞ্চলিকতাবাদৰ দলেই চৰকাৰ গঠন কৰিব আৰু 105 নং মাহমৰা বিধানসভা সমষ্টিটো আঞ্চলিক দল ৰাইজৰ দলে জয়লাভ কৰিব। এই মন্তব্য ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়াৰ। আজি চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাঙলী দেওঘৰীয়া তিনিআলি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ৰাইজৰ দলৰ বিশাল গণসমাৱেশত অংশগ্ৰহণ কৰি এইদৰে কয়। শইকীয়াই বিজেপি আৰু কংগ্ৰেছক ক্ষুৰধাৰে সমালোচনা কৰি জাতীয় সত্তা গঠন কৰিবলৈ ৰাইজক আহ্বান জনায়। ৰাইজৰ দলৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি জীৱেশ্বৰ চুতীয়াৰ সঞ্চালনাত আদৰণি ভাষণ আগবঢ়াই দলৰ সাধাৰণ সম্পাদক অংকুৰ শইকীয়াই। সভাত দলৰ আন এজন সাধাৰণ সম্পাদক লোহিত গগৈয়ে বিজেপি কংগ্ৰেছ AIUDF সমালোচনা কৰি আঞ্চলিক দলৰ পক্ষে ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে ভাস্কুদি শইকীয়াক মৰাণৰ পৰা দলৰ কৰ্মীসকলে মটৰচাইকেল সমদল যাত্ৰা কৰি মাহমৰা 2 নং বৰবিল গাঁৱস্থিত গুপ্ত হত্যা বলি হোৱাৰ উমা গগৈ পৰিয়ালৰ 6জনীয়া স্মৃতিসৌধলৈ আগবঢ়াই নিয়ে। 1999 চনৰ 12 ছেপ্টেম্বৰ নিশা গুপ্ত হত্যাৰ বলি হোৱা উমা গগৈ পৰিয়ালটি 6জনৰ স্মৃতিসৌধত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়াই শ্ৰদ্ধাঞ্জলি জনাই কয়, ৰাইজৰ দলে চৰকাৰ গঠন কৰিলেই গুপ্ত হত্যাৰ সকলো ফাইল খুলি তদন্ত কৰি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব। অসম আৰু অসমীয়া নগৰে জাতি সত্তা গঠনৰ আৰম্ভণি কৰিছিল আৰু পৰৱৰ্তী সময়ত শংকৰ মাধৱ বিষ্ণুজ্যোতি ভূপেন দায়ে এই জাতি গঠন প্ৰক্ৰিয়াক আগবঢ়াই লৈ গৈছিল। কিন্তু অসমীয়া জাতিৰ দুৰ্ভাগ্যৰ বিষয় বাংলাদেশী আহিব পৰাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 সংসদত পাছ কৰি সাৱধান দি অসমীয়া এই চাউল চুকা শংকৰ মাধৱৰ জাতি গঠন প্ৰক্ৰিয়াটোক শেষ কৰিবলৈ একেবাৰে দিনে ৰাতিয়ে উঠি পৰি লাগিছে। আৰু অসমৰ বিভিন্ন সহযোগী মানুহে ৰাজপথত তাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল আৰু সেই আন্দোলনত সন্মুখত নেতৃত্ব দিছিল অসমৰ জনতাৰ বৰ্তকণ্ঠ অখিল গগৈ ডাঙৰীয়াই। আৰু সেই গণতান্ত্ৰিক আন্দোলনক মূল্য নিদি 5 টাকৈ ফুল কোমলীয়া উঠি অহা ডেকা ল'ৰাক ৰাজপথত কুকুৰ মেকুৰীৰ দৰে ঘূৰিয়াই হত্যা কৰে। আজিও ৰাজপথত
সেই ষ্টিফেনহঁতৰ কেঁচা তেলৰ চেগুৱাৰ দাগ লাগি আছে। অসমীয়া জাতিয়ে সেই কথা পাহৰি যোৱা নাই, অসমীয়া জাতিয়ে সেই কথা পাহৰি নাযায়। আমি সমগ্ৰ অসমবাসীক মাহমৰাৰ পৰা আমি আবেদন জনাইছো, আমাৰ আন্দোলনত তোমালোকে মূল্য নিদিলা। যাৰ বাবে কৃষক মুক্তি সংগ্ৰাম হৈছিল অসমৰ 70টা সংগঠন বীৰ লাচিত সেনাপতিয়ে লগ লাগি ৰাজনৈতিক সংগ্ৰামেৰে আমি এক ৰূপান্তৰীয় কৰিলো আমাৰ গণ আন্দোলনক। আহি থকা 2021 চনৰ নিৰ্বাচন সমাগত, এই বিধানসভাৰ নিৰ্বাচনত অসমীয়া জাতিয়ে পণ ল'ব লাগিব। অসমৰ ভাষা সাহিত্য সংস্কৃতি শেষ কৰিব বিচৰা কেৱল মই নাগৰিকত্ব সংগ্ৰহ বিধেয়কৰ কথা কৈছো, বাকীবোৰ বিষয়ে মই নকওঁ, ৰাইজে সকলোৱে জানে। এই নাগৰিকত্ব সংশোধন বিধেয়কখন যাতে অসমত কোনো কাৰণত আইনখন যাতে প্ৰৱৰ্তন কৰি পেলাই লাখ লাখ বিদেশী যাতে অসম সংস্থাপিত কৰিব নোৱাৰে, তাৰ বাবে আমাৰ শেষৰ এটা বস্তু আছে, কেৱল বিধানসভা নিৰ্বাচনত আমি বিজেপিক পৰাভূত কৰি ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ এখন চৰকাৰ কৰিব লাগিব। জাতি ভংগী নাগৰিকত্ব বিধেয়কৰ খুঁটা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ আৰু তেখেতসকলৰ যিসকল আলধৰা আছে, এই আলধৰাসকলক যাতে বিশ্বৰ গাড়ীৰ পৰা চিৰদিনৰ কাৰণে আমি কালি টুকুৰা বান্ধি নিজৰ নিজৰ ঠাইলৈ পঠাই দিব পাৰো। ৰাইজৰ দলৰ লগত অসম জাতীয় পৰিষদ ALPC আদি কৰি অসমৰ অন্যান্য আঞ্চলিক দলবাদী শক্তি আদি ঐক্যবদ্ধ ৰূপত বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে এখন বিৰাট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু অসমীয়া থলুৱা মানুহে যিবোৰ 1971 মাৰ্চৰ আগৰ পৰা বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰ পৰা অসমত বসবাস কৰি আছে, সেইজন প্ৰত্যেকজন অসম মাতৃক ভাল পোৱা মানুহে পণ লোৱা হওক। আমি আহি থকা নিৰ্বাচনত যিকোনো মূল্যৰ বিনিময়ত ভোট দিবলৈ যাওঁতে কেৱল এটা কথা মনত ৰাখিম, মোৰ অসমীয়া আইজনীৰ ভাষা আৰু অসমীয়া আইজনীৰ সাহিত্য, অসমীয়া আইজনীৰ সংস্কৃতি আমি যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিব লাগিব। বাংলাদেশী আগ্ৰাসন আৰু যি উগ্ৰ হিন্দুত্ববাদী চিন্তা চেতনাৰে আমাৰ শংকৰদেৱ আদৰ্শ নীতি চিন্তা চেতনাক নস্যাৎ কৰিব বিচাৰিছে, এই অশুভ শক্তিক আমি যিকোনো মূল্যৰ বিনিময়ত আমি শেষ কৰি দিম। আমি মাটিৰ পত্ৰ লাভ কৰিছিল, কিন্তু যেতিয়া এয়া আছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ হয় আগৰ আমাৰ 1000 মান মানুহে মাটিৰ পত্তা পাইছিল কৃষক মুক্তি সংগ্ৰাম হৈছে আন্দোলনৰ পাছতে। তাৰ পাছত কিন্তু সেইবিলাক সকলো স্থবিৰ হৈ গ'ল। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত বন অধিকাৰ আইনখন সম্পূৰ্ণৰূপে নিশ্চয় কৰি পেলাই গৈছে আৰু এতিয়া অসমত কোনো মানুহে মাটিৰ পত্তা পোৱা নাই। সিদিনাখন নৰেন্দ্ৰ মোদীয়ে আহি শিৱসাগৰত 1 লাখ মানুহৰ মাটিৰ পত্তা দিলে, কিন্তু আমাৰ নাঙলিতে বা কওক বা মাহমৰাতে কওক হাজাৰ হাজাৰ মানুহৰ মাটিৰ পত্তা নাই, কিন্তু এই কৰিলাক কোনো মানুহে তেনেধৰণৰ কোনো মাটিৰ পত্তা কিন্তু আমি কোনো নাপালো। গতিকে এইবিলাক কথা স্পষ্ট কথা যে সৰ্বানন্দ সোণোৱাল চৰকাৰে মাটি পত্তা দিয়াৰ নামত চূড়ান্তভাৱে অসমৰ থলুৱা মানুহক খিৰঞ্জীয়া মানুহক প্ৰতাৰণা কৰিছে। গতিকে আপোনালোকে স্পষ্টভাৱে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজে মাটি পত্তাৰ কাৰণে দীৰ্ঘদিনে সংগ্ৰাম কৰি দিছো, জন্মই হৈছে আমাৰ মাটি পত্তাৰ দাবীত। গতিকে আমি এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত হোৱা ৰাইজৰ দলৰ যদি প্ৰাৰ্থী মাহমৰাৰ পৰা জড়িত হয়, ৰাইজৰ দল যদি চৰকাৰগত হয়, তেনেহ'লে আমি নিশ্চিতভাৱে দৃঢ়তাৰে ক'ব পাৰো যে লাঙনিৰে কওক মাহমৰাত থকা প্ৰতিটো ভূমিহীন মাটিৰ পত্তাৰ পৰিয়ালে এটা খুব কম নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলোৱে মাটিৰ পত্তা পাবই। এই দুৰৱস্থাই প্ৰমাণ কৰে যে যোগেন মোহনে কওক বা বিজেপিয়ে কওক যে উন্নয়নৰ নামত কি কৰি আছে, তাৰ জ্বলন্ত উদাহৰণ এই ৰাজগড় লাখো সংযোগী লিংগটোৱে আজি প্ৰমাণ আমি আহি থাকোঁতে মই প্ৰমাণ পাইছো। গতিকে এইবিলাক কথা আছে। আমি আপোনালোকক আহ্বান জনাইছো, অনুৰোধ জনাইছো যে অসমীয়া জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকে এইবাৰ আঞ্চলিক শক্তিৰ পক্ষত ভোটদান কৰিব লাগিব। চূড়ান্ত অন্ধকাৰ দিল্লীৰ ওচৰত আঁঠু লোৱা চৰকাৰে, দিল্লীৰ ওচৰত আঁঠু লৈ থকা সৰ্বানন্দ সোণোৱাল, দিল্লীৰ ওচৰত আঁঠু লৈ থকা হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও আপোনাৰ আৰু মোৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে, নাগৰিকত্ব সংশোধনী আইনে প্ৰমাণ কৰি দিলে। আপোনালোকে দেখা পাইছে নে নাই, যেতিয়া নৰেন্দ্ৰ মোদী আহে, অমিত শ্বাহ আহে এয়াৰপৰ্টত, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ তেখেতসকলৰ ওচৰত আঁঠু লৈ থাকে। সেই একে মনোবৃত্তি, সেই তেখেতসকলৰ ডাক মনোবৃত্তি, দিল্লীৰ ওচৰত ডাক হৈ থকাৰ মনোবৃত্তি, দিল্লীৰ ওচৰত তেখেতসকলে কেতিয়াও গঢ়ি উঠিব নোৱাৰে।
আৰু সেইকাৰণে অসম আৰু অসমীয়াৰ অধিকাৰ আজি দিল্লীৰ ওচৰত সুৰক্ষিত হৈ থকা নাই। অসম আৰু অসমীয়া বাৰম্বাৰ দিল্লীৰ ওচৰত প্ৰতাৰিত হৈ আছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতৃত্বৰ প্ৰয়োজন নাই। অখিল গগৈ, লুৰিণ জ্যোতি গগৈৰ দৰে জাতীয় সত্তাৰ মানুহৰ অসমৰ আজি নেতৃত্বৰ প্ৰয়োজন। সেই কথা অসমবাসীয়ে ৰাইজে সেই কথা আপোনালোক সকলোৱে বিচাৰ কৰি চাব বুলি মই অনুৰোধ কৰিলোঁ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাড়ীৰ বোৰ্ডত উঠি নাচি থাকিব। আপোনালোকৰ ইয়াত যদি নাচিবলৈ আপুনি সুধিব যে আপোনাক এই নাচ গান কৰিবৰ কাৰণে আমি মন্ত্ৰী বনাইছো নেকি? আপুনি যে প্ৰতিশ্ৰুতি দিছিল 23 লাখ নিবনুৱাক চাকৰি দিম, 23 লাখ কেইজন মানুহক চাকৰি দিলে আপুনি আমাক কওক। আপুনি যেনেকৈ প্ৰতিশ্ৰুতি দিছিল অসমৰ প্ৰতিটো থলুৱা ভূমিলৈ মাটিৰ পট্টা দিম বুলি, মাটিৰ পট্টা দিলে নেকি? সেই কথা আমাক জবাব দিয়ক। আজি মই এই সভাৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কৈছো, আপোনালোকে এইবাৰ সভ্যতা যুঁজৰ নামত ভোট নুখুজি, এইবাৰ মোগল খেলাৰ নামত ভোট নুখুজি, এইবাৰ মিয়া মিৰ্জাৰ নামত ৰাজনীতি নকৰি যদি সৎ সাহস আছে 2016 নিৰ্বাচন যে আপোনালোকে প্ৰতিশ্ৰুতি দিছিল 23 লাখ নিবনুৱাক চাকৰি দিম বুলি, এইবাৰ আপোনালোকে কওক যে হয় আমি 23 লাখ নিবনুৱাক চাকৰি দিলে আমাক ভোট দিয়ক। মই প্ৰত্যাহ্বান জনাই কৈছো সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, আপোনালোকে কৈছিল অসমৰ প্ৰতিটো থলুৱা খিলঞ্জীয়া ভূমিহীনক মাটিৰ পট্টা দিম বুলি। আজি আপোনালোকে मेरी भाई और बहनों खूब दाबिया दिल्ली एजन मालूम है सांप पार्टियों को जाए। मेरी भाई और बहनों अच्छे दिन आने वाला है, ভাল दिन आइब কি ভাল दिन आइब আমি দেখি গলো নাই আমি কি ভাল দিন আহিলে আমি দেখি গলো 5 বছৰত আমাক আমুৱাই গ'ল। বছৰ ৰাইজৰ কল্যাণৰ কথা এই যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বিগত এই 5টা বছৰ প্ৰায় 5টা বছৰ যিদৰে শাসন কৰিলে জনসাধাৰণ কিন্তু অতিষ্ঠ হৈ গ'ল। মই দুটামান কথা ক'ব খুজিছো। জিয়ৰত মোৰ আই পিতাসকলক সুধিব খুজিছো, 50 টকীয়া আলুগুটি কেতিয়াবা আপোনালোকে কিনি খাই পাইছিল নে জিয়ৰত? আপোনালোকে দিলে নাই? দিলে, পৰিৱৰ্তন কৰি দিলে। আমি এনেকুৱা পৰিৱৰ্তন বিচৰা নাছিলো, বিচাৰিছিলো নেকি? তেওঁলোকে পৰিৱৰ্তন কৰিম বুলি কৈছিলে, পৰিৱৰ্তন কৰিলে। বাংলাদেশক মাটি নিদিওঁ বুলি কৈছিল, বাংলাদেশক মাটি দি দিলে নাই? মেৰি ভাইৰ বেহন কৈছিল 16 মে'ৰ পিছত বাংলা নাছিল নাই, বান্ধিবলৈ কৈছিলে বাংলাদেশত। তাৰমানে নাগৰিকত্ব সংশোধনী আইন 2019 যোগেদি তাৰমানে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানত থকা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈন, পাৰ্চী এনেকৈ 6টা ধৰ্মৰ মানুহক কিন্তু আহিবলৈ গ্ৰীণ চিগনেল দি দিলে। তাৰ মানে কি হ'ল, বাংলাদেশী খেদিম বুলি কৈ চৰকাৰখনে বাংলাদেশী অনাৰ পোষকতা কৰিলে। বৃহৎ নদীবান্ধ নালাগে বুলি কৈ চৰকাৰখনে আহি ইয়াত তেওঁলোকে প্ৰতিবাদ কৰিছিল গেৰুকা মুখত, কিন্তু সেইখন চৰকাৰে এতিয়া নদীবান্ধৰ সপক্ষে কথা কয়। স্থাপন কৰি তেওঁলোকে কি কৰিছে, যাতায়াত ব্যৱস্থাটো ভংগ কৰি পেলাইছে। আৰু শেষত কি কৰিব জানেনে? আপোনালোকক মোক 830 টকা কিনি দিব খুজিছে। আমি 830 টকা বিক্ৰী হ'ম নেকি? আমি নহওঁ, কিন্তু 830 টকা আপোনালোকে ল'ব। কিন্তু এটা কথা মনত ৰাখিব, 830 টকাত এজনী এটা পাঠা ছাগলীও নাপায়, হয় নেকি? এটা পাঠা ছাগলীও 800 টকাত নাপায়, এটা হাঁহো ভালকৈ নাপায়। অৰ্থাৎ মোৰ 6জনীয়া পৰিয়ালটো এটা গাধতকৈ এটা পাঠা ছাগলীতকৈ কম দামত বিক্ৰী কৰিম নেকি? আমি নকৰোঁ। আমি কিন্তু আমাৰ এই বিশাল জনসমাৱেশৰ পৰা এটা কথা অত্যন্ত নিশ্চিত হৈছে যে এইবাৰ মাহমৰাৰ ৰায়বাসী ৰাইজে কোনোপধ্যেই বিজেপিৰ পক্ষত নাই। মাহমৰাবাসী ৰাইজে অতি স্পষ্টভাৱে কৈছে যে যি বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন আনিলে সেই বিজেপিক এবাৰ আমি ভোট নিদিওঁ। যোৱাবাৰ তেখেতসকলে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱাৰ কাৰণেহে আমি ভোট দিছিলোঁ। গতিকে আজি এই জনসমাৱেশত স্পষ্ট হৈ গৈছে যে এইবাৰ মাহমৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হ'ব, আমি ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰাৰ্থী জয়ী হ'ব। এইবাৰ যে মাহমৰা জনসভাত অতি স্পষ্টভাৱে প্ৰমাণ হৈ গৈছে। আমি সকলোৱে অতি স্পষ্টভাৱে কৈছোঁ যে 21ৰ যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচন এবাৰ ভাৰত মাতা কি জয় আৰু জয় অসমৰ মাজৰ যুঁজ, আৰু জয় আই অসমৰ পক্ষত মাহমৰাবাসীয়ে যে এবাৰ জনাদেশ দিব, এই কথা আজিৰ বিশাল জনসমাৱেশত আমি নিশ্চিত হৈ গৈছোঁ। আৰু খুব কম দিনৰ ভিতৰতে, 2 এদিনৰ ভিতৰতে মাহমৰা সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা হ'ব, আৰু এই মাহমৰা সমষ্টিত এইবাৰ ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰাৰ্থী জয়ী হ'ব। এইবাৰ মাহমৰা সমষ্টিত ৰাষ্ট্ৰীয়তাবাদৰ অস্তমিত হ'ব। এইবাৰ মাহমৰা সমষ্টিত আঞ্চলিকতাবাদৰ আৰু জাতীয়তাবাদৰ বিজয় ধ্বজা উৰিব বুলি আমি নিশ্চিত। হয়, আমি অতি স্পষ্ট যে যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আছিল, দিছপুৰত অগপ চৰকাৰ আছিল,
তেতিয়াই আমি এই গুপ্ত হত্যাৰ বিভীষিকা আমি দেখা পাইছিলোঁ আৰু আজি প্ৰায় 20 বছৰ অতিক্ৰম কৰি গুচি গৈছে গুপ্ত হত্যাৰ নিৰ্যাতিতসকলে এতিয়া কোনোপধ্যে ন্যায় লাভ কৰা নাই আমি ভাবোঁ যে গুপ্ত হত্যাৰ ন্যায় দিবৰ কাৰণে আৰু এসময়ত যদি এবাৰ আঞ্চলিক শক্তিৰ চৰকাৰ হয় জাতীয়তাবাদৰ চৰকাৰ হয় তেনেহ'লে গুপ্ত হত্যাৰ যিখন নিৰ্যাতিত পৰিয়াল আছে তেখেতসকলে নিশ্চিতভাৱে আমি ন্যায় দিয়াৰ তেখেতসকলক সংস্থাপিত কৰাৰ আমি নিশ্চিতভাৱে এটা ব্যৱস্থা কৰিম আৰু বিশেষকৈ আমি দেখা পাইছোঁ যে মাহমৰাবাসী ৰাইজ মূলতঃ তেখেতসকলে জাতীয় চিন্তা চেতনাৰ উদ্বুদ্ধ আৰু যোৱাবাৰ তেখেতসকলে জাতি মাটি ভেটি ৰক্ষাৰ যি ভুৱা শ্লোগানত অকল ভুল গৈহে বিজেপিৰ পক্ষত ভোটদান দিছিলে এইবাৰ তেখেতসকলে বুজি উঠিছে যে বিজেপি কোনোপধ্যে জাতি মাটিৰ পক্ষত নাই বিজেপি আছে বাংলাদেশীৰ পক্ষত আৰু সেইকাৰণে এইবাৰ মাহমৰা সমষ্টিবাসী ৰাইজে কোনোপধ্যে বিজেপিৰ প্ৰাৰ্থীৰ পক্ষত নাই এইবাৰ মাহমৰা সমষ্টিত কেৱল ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰাৰ্থী থিয় হ'ব আৰু তেখেতসকলে আমি অতি স্পষ্টভাৱে কৈছোঁ যে এইবাৰ যদি আঞ্চলিক শক্তিৰ চৰকাৰ হয় তেনেহ'লে বিধানসভাৰ প্ৰথমখন অধিৱেশনতে কা অসমত প্ৰযোজ্য নহয় বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব প্ৰথমখন কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব যে অসমত কা কেতিয়াও প্ৰযোজ্য কৰিবলৈ দিয়া নহ'ব আমি এখন নতুন উন্নয়ন অসম গঢ়াৰ ৰাজনীতিৰে কৰিব বিচাৰিছোঁ আমি কেৱল উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰিছোঁ মানুহক ভাগ কৰাৰ ৰাজনীতি কৰিব বিচৰা নাই আৰু সেইকাৰণে আমাৰ ভিজন ডকুমেণ্ট আৰু অসমবাসীৰ জাতীয় কৰ্মসূচী আমি প্ৰকাশ কৰিবলৈ গৈ আছোঁ তাত পুংখানুপুংখভাৱে গোটেইখিনি থাকিব কিন্তু আমি অতি স্পষ্ট এখন নতুন আত্মনিৰ্ভৰশীল অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল অসম ৰাজনৈতিকভাৱে ফেডাৰেল আৰু সামাজিকভাৱে সকলোকে সামৰি লোৱা এখন অসম গঢ়াৰ লক্ষ্যৰে আমি ৰাইজৰ দল আমি আগবাঢ়িছোঁ আৰু বিজেপিৰ দৰে আমাৰ ভুৱা প্ৰতিশ্ৰুতি লৈ আমি অসমবাসীৰ ওচৰলৈ যাব বিচৰা নাই কাৰণ বিজেপিৰ প্ৰতিশ্ৰুতিৰ নামত আপোনালোকে কৈ দেখাই পাইছে যে তেখেতসকলে 476টা প্ৰতিশ্ৰুতি দিছিল তাৰে কেৱল 5টা প্ৰতিশ্ৰুতি পূৰণ কৰিলে আৰু তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে অসমক ভাৰতৰ 1 নম্বৰ ৰাজ্যত পৰিণত কৰিম এই কথা নৰেন্দ্ৰ মোদীয়ে কৈছিল এই কথা সৰ্বানন্দ সোণোৱালে কৈছিল এই কথা হিমন্ত বিশ্ব শৰ্মাই কৈছিল কিন্তু শেহতীয়াকৈ ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পাইছে যে অসম ভাৰতৰ এতিয়া 1 নম্বৰ ৰাজ্য নহয় অসম ভাৰতৰ এতিয়া 30 নম্বৰ ৰাজ্য নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছৰ ব্যুৰোৰ তথ্যত প্ৰকাশ পাইছে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সবাতোকৈ ব্যৰ্থ ৰাজ্যখন হৈছে অসম নেশ্যনেল ক্ৰাইম ৰেকৰ্ড প্ৰমাণ হৈছে যে দেশত যিমানবিলাক গৃহমন্ত্ৰী আছে সকলোবিলাক গৃহমন্ত্ৰীৰ ভিতৰত আটাইতকৈ ব্যৰ্থ গৃহমন্ত্ৰীগৰাকী হৈছে সৰ্বানন্দ সোণোৱাল গতিকে অসমবাসী ৰাইজে বিজেপি চৰকাৰখনৰ স্বৰূপ প্ৰকৃততে চিনি পাইছে আৰু আমি ভাবোঁ যে এইবাৰ অসমবাসী ৰাইজে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ পক্ষত জনাদেশ দিব 2 এদিনৰ ভিতৰতে আলোচনা চূড়ান্ত হ'ব আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ এজন প্ৰাৰ্থী মাহমৰা সমষ্টিত বা প্ৰতিটো সমষ্টিত আমি থিয় হ'ব আমি কোনোপধ্যে আঞ্চলিক শক্তি ভোট বিভাজন হ'ব দিব নোৱাৰোঁ আঞ্চলিক শক্তি ভোট বিভাজন কৰাৰ ৰাজনীতিত আমি নাই সভায়ে প্ৰতিপন্ন কৰে যে মাহমৰা সমষ্টিত যে জাতীয়বাদৰ ইতিহাস আছে সেই ইতিহাস পুনৰ জাগ্ৰত হৈছে আজি আমাৰ মাহমৰা সমষ্টিত বিভিন্ন জাতি ধৰ্ম ভাষা বৰ্ণৰ ৰাইজ আহিছে ৰাইজৰ দলৰ হাত শক্তিশালী কৰিবলৈ আপোনালোকে দেখিছে আৰু সমগ্ৰ অসমবাসীক এটা বাৰ্তা দিব বিচাৰিছে যে পৰিৱৰ্তনৰ বাৰ্তা ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ অহা আগন্তুক 21ৰ নিৰ্বাচনত এবাৰ জয়যুক্ত হ'ব আৰু অসমত এখন খিলঞ্জীয়া মানুহৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব বুলি আমি আশাবাদী বিজেপি আৰু কংগ্ৰেছৰ যি ৰাষ্ট্ৰীয়তাবাদী আগ্ৰাসী ৰাজনীতি তাৰ পৰিৱৰ্তে অসমত এখন তলগিৰি মানুহৰ চৰকাৰ প্ৰতিষ্ঠা কৰা আমাৰ এই অবিৰত যাত্ৰা আৰু এই সংগ্ৰামৰ অংশ হিচাপে আজি মাহমৰা দিৰৈ ডাঙলিত আমি এখন গণসভা আয়োজন কৰিছিলোঁ আৰু এই গণসভাত মাহমৰাৰ বিভিন্ন প্ৰান্তৰ পৰা পঞ্চায়ত সমিতিৰ পৰা বুথ সমিতিসমূহৰ পৰা সমষ্টি সমিতিৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ ওলাই আহিছে আৰু এই কথাই প্ৰতিপন্ন কৰিছে যে আহি থকা নিৰ্বাচনত এইবাৰ ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ যিজন প্ৰাৰ্থী হ'ব বিপুল ভোটত মাহমৰা সমষ্টিৰ পৰা জয়যুক্ত হ'ব আৰু আমি আশা কৰিছোঁ এই নিৰ্বাচনত আমি সমগ্ৰ মাহমৰাবাসী ৰাইজক আমি আপোনালোকৰ ৱেব পৰ্টেলৰ চেনেলসমূহৰ যোগেদি আমি আবেদন জনাইছোঁ যাতে আপোনালোকে সঁচা অৰ্থত জাতি মাটি ভাটি ৰক্ষাৰ কাৰণে অসমীয়া ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ কাৰণে এই অসমত অসমীয়া মানুহৰ চিৰদিনৰ কাৰণে দপদপনি ৰক্ষা কৰিবৰ কাৰণে এখন খিলঞ্জীয়া চৰকাৰ প্ৰতিষ্ঠাত সকলোৱে আপোনাৰ হাত উজান দিয়ক যাতে ৰাইজৰ দল আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তিক আপোনালোকে শক্তিশালী কৰক এই সময় আহ্বান জাতীয়তাবাদ প্ৰতিষ্ঠাৰ এয়া আটাইতকৈ মানে জাতিৰ দুৰ্যোগপূৰ্ণ মুহূৰ্তত এটা উদাত্ত আহ্বান জনাইছোঁ আমি আৰু আহিছে আমাৰ আহ্বানত মাহমৰা বিভিন্ন প্ৰান্তৰ ৰাইজ আহিছে আমি খুব উৎসাহিত হৈছোঁ খুব ভাল লাগিছে ৰাইজৰ দলৰ মাহমৰা সমষ্টিভিত্তিক এক আজি বিশাল জনসভা সমাৱেশ আজি অনুষ্ঠিত কৰা হৈছে এই ৰাঙলী দেওঘৰস্থিত এই ৰাজহুৱা খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচী সমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাইজৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া ডাঙৰীয়া আৰু অন্যান্য কেন্দ্ৰীয় নেতৃবৃন্দ আৰু ইয়াৰ যোগেদি আমি এই যিখন বৰ্তমানৰ চৰকাৰ বিজেপি চৰকাৰখনৰ যিটো ফেচিষ্ট যিটো চোৰেচাৰী চৰিত্ৰ আমি ৰাইজৰ আগত আমি অৱগত কৰিছোঁ সমান্তৰালভাৱে আমাৰ যি জাতীয় কৰ্মসূচী আৰু অনাগত সময়ত আমি কি পন্থা লৈ আমি ৰাইজৰ মাজলৈ যাম এই বিষয়খিনি আমি অৱগত কৰিছোঁ ৰাইজৰ উৎসাহ আৰু তেওঁলোকৰ উপস্থিতি আমাক উৎসাহিত কৰিছে আমি আশাবাদী অনাগত 2021 নিৰ্বাচনত ৰাইজৰ দলে এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিপুল ভোটত আমি জয়লাভ কৰিব পাৰিম।